নমস্কাৰ, মই সমজল কুমাৰ নিয়োগ। আজি আলোচনা কৰিম সাহিত্য সৌৰভৰ দ্বিতীয় অধ্যায় মগনিয়াৰ শ্বৰ্ট কুৱেশ্যনসমূহ। লিখক যতীন্দ্ৰনাথ দুৱৰা। ১ নম্বৰ, অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ: যতীন্দ্ৰনাথ দুৱৰা। ২ নম্বৰ, কবি যতীন্দ্ৰনাথ দুৱৰা কিমান চনত জন্ম হৈছিল? উত্তৰ: ১৮৯২ চনত। ৩ নম্বৰ, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? উত্তৰ: বনফুল কবি। ৪ নম্বৰ, উমৰতীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰ: ৰুবায়ত। ৫ নম্বৰ, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ: বনফুল।